নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই মাটিমাহ তিয়াইছোঁ। আজি লৈ আহিছোঁ মাটিমাহ আৰু মাছৰ মূৰেৰে ৰন্ধা এখন ব্যঞ্জন। খুব সোৱাদ ভৰা হয় এই আঞ্জাখন। তেতিয়াহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। তাৰ কাৰণে মাটিমাহ তিয়াই ল'লোঁ। এয়া মই মাছৰ মূৰ লৈছোঁ। মাটিমাহখিনি প্ৰায় ৰাতিয়ে তিয়াই থৈছোঁ মই। ৰাতিপুৱা খুব ভালকৈ এইদৰে বাকলি গুচাই, বাকলিটো ইমান বেছি নুগুচালেও হ'ব, এইদৰে গুচাই মই এটা কুকাৰত দিছোঁ। ইয়াতে পানী দিছোঁ আৰু হিচাপ অনুসৰি নিমখ দিছোঁ আৰু লগতে 2 চামুচ মই কলাখাৰ দিছোঁ। এইটো আচলতে অপচনেল হয়। মাটিমাহখিনি যদি বেছি ভাল হয় তেতিয়া নিদিলেও হয়, কিন্তু কিছুমান পুৰণা মাটিমাহ নিসিজে, সেইকাৰণে দিব লগা হয়। এইটো কিন্তু খাৰ নিদিয়াকৈও প্ৰস্তুত কৰিব পাৰি। আজি অৱশ্যে মই খাৰ 2 চামুচ দি লৈছিলোঁ। সেইদৰে কুকাৰত দি দিলোঁ আৰু এতিয়া সেইখিনি সময়তে মই মাছৰ মূৰকেইটা ধুনীয়াকৈ ধুই মেলি এইদৰে নিমখ হালধি সানি লৈছোঁ আৰু এখন কেৰাহীত এইদৰে মই ভাজি ল'ম। এয়া খুব ধুনীয়াকৈ আচলতে আটাইকেইটা মূৰ এইদৰে মই কেৰাহীত দি ভাজি লৈছোঁ আৰু সেইখিনি সময়তেই পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া, মান ধনিয়া পাত সেইখিনি কাটি ৰাখিলোঁ। এয়া মাছৰ মূৰকেইটা ভাজা হৈ গৈছে। এইদৰে কাঢ়ি ৰাখিছোঁ আৰু এয়া কুকাৰ খুলিছোঁ। মাটিমাহখিনি খুব ধুনীয়াকৈ সিজি আহিছে। প্ৰায় 3টামান মই চিটি মাৰিছোঁ আৰু এতিয়া এখন কেৰাহী পাতিলোঁ। তাতে মই মিঠাতেল দিছোঁ, লগতে কেইটামান গোটা জিৰা আৰু লগত দিছোঁ তেজপাত এখিলা আৰু শুকান জলকীয়া এটা আৰু কেইটামান কেঁচা জলকীয়া ফালি দিছোঁ, তেতিয়া আচলতে ফ্লেভাৰটো ভাল হয়। লগতে অকণমান আদা নহৰু থেতেলি লৈছিলোঁ আৰু মিহিকৈ কাটি ৰখা পিঁয়াজ দিছোঁ। এতিয়া আটাইখিনি খুব ধুনীয়াকৈ এইদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। প্ৰায় 5-6 মিনিটমান সময় এইদৰে ভাজি লৈছোঁ। এয়া প্ৰায় 5-6 মিনিটমান হৈছে। পিঁয়াজখিনি ভাজ খাই আহিছে। তাতে অকণমান হালধি দিছোঁ। আচলতে খাৰ দিছিলোঁ কাৰণে মই হালধি কুকাৰত দিয়া নাছিলোঁ, কিন্তু অকণমান যিহেতু বগা হৈ থাকিব সেইকাৰণে অকণমান হালধি দিছোঁ। লগতে মাছৰ মূৰকেইটা দি দিছোঁ ভাজি থোৱা। অলপমান ভাঙি ল'ম। সাধাৰণতে খাৰ দিলে হালধি নিদিয়ে, কিন্তু মাটিমাহটোত অকণমান মই দিছোঁ, যিহেতু খুব বগা হৈ থাকিলে দেখি ভাল নালাগে কালাৰটো। এয়া এতিয়া মাটিমাহখিনি মই ঢালি দিছোঁ আৰু ভালদৰে লৰাই প্ৰায় 10-15 মিনিটমান সময় উতলিবলৈ দিম। এয়া চাওক খুব ধুনীয়াকৈ বকবককৈ উতলি আছে আমাৰ মাটিমাহৰ আঞ্জাখন। আৰু মাটিমাহ আচলতে বেয়া পোৱা মানুহ চাগে খুব কমেই আছে। মোৰতো বহুতেই প্ৰিয় হয় আৰু এইদৰে মাছৰ মূৰেৰে ৰান্ধিলে বহুত বেছি সোৱাদ হয়। এয়া আমাৰ প্ৰস্তুত হৈ গ'ল। তাতে এয়া অকণমান মান ধনিয়া পাত দিছোঁ আৰু মান ধনিয়া পাতকেইটা মোৰ টাবৰ পৰা অনা। গোন্ধটো ইমান ধুনীয়া। আৰু সাধাৰণতে মই সদায় খাৰ ৰান্ধিলে অকণমান মিঠাতেল ব্যৱহাৰ কৰোঁ যেতিয়া হৈ যায়। সেইটো কাৰণে ইয়াতে 1 চামুচমান মিঠাতেল দি দিছোঁ, তেতিয়া ভাল লাগে, ফ্লেভাৰটো আচলতে ভাল লাগে। আৰু 2টামান কেঁচা জলকীয়া ফালি দিছোঁ আৰু এয়া আমাৰ প্ৰস্তুত হৈ গ'ল মাটিমাহ আৰু মাছৰ মূৰৰ আঞ্জাখন। খুব সোৱাদ ভৰা হয় আৰু এইদৰে এটা বাতিত মই পৰিৱেশন কৰিছোঁ। সাধাৰণতে মাটিমাহ থাকিলে অকণমান ভাত জোখতকৈ বেছিয়ে খোৱা যায়। আৰু আশা কৰিছোঁ আজি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিব। যদি আপোনালোকে এইদৰে খাই চোৱা নাই, এবাৰ কিন্তু নিশ্চয় ৰান্ধি খাই চাব আৰু কেনেকুৱা পালে মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ৰেচিপিবোৰ ভাল লাগে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ। ধন্যবাদ।